নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে আজি অন্য এটা ভিডিঅ'লৈ। তো এইটো ভিডিঅ'ত আমি কথা পাতিম গুৱাহাটী এইমছত ওলোৱা পোষ্টৰ ওপৰত। তো আপোনালোকে এডভাৰটাইজমেণ্টটো ইয়াতে চাব পাৰে। গুৱাহাটী এইমছ 276টা পদত চাকৰি। বলক সবিশেষ আমি চাওঁ। আবেদনৰ অন্তিম তাৰিখ হৈছে 14 জুলাই। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছ গুৱাহাটী। আৰু ইয়াতে প্ৰতিষ্ঠানৰ নাম ইয়াতে আপোনালোকে দেখিব পাইছে, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী। পদৰ নাম হৈছে প্ৰফেচাৰ। পদৰ সংখ্যা 16টা আৰু দৰমহা ষষ্ঠ দৰমহা আয়োগৰ নিয়ম অনুসৰি 37,400 টকাৰ পৰা 67,000 টকালৈ। আৰু পদৰ নাম হৈছে এডিশ্যনেল প্ৰফেচাৰ। এনেকৈ গোটেই ডিটেইলছ দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু প্ৰত্যেকটোৰ চেলেৰি প্ৰায় তেনেকুৱাকৈ দিয়া আছে, ৰেঞ্জটো 37,400 পৰা 67,000লৈ। আৰু প্ৰফেচাৰৰ পষ্ট হৈছে 16টা, এডিশ্যনেল প্ৰফেচাৰৰ পষ্ট হৈছে 16টা, এছ'চিয়েট প্ৰফেচাৰৰ পষ্ট হৈছে 11টা, এছিষ্টেণ্ট প্ৰফেচাৰৰ পষ্ট হৈছে 21টা, আৰু ছিনিয়ৰ ৰেচিডেণ্ট নন একাডেমিকৰ পষ্ট হৈছে 212টা। আৰু ইয়াতে আপোনালোকে চাব পাৰে আবেদনৰ মাচুল হৈছে 1500 টকা আৰু আবেদনৰ অন্তিম তাৰিখ 14 জুলাই। তো 14 জুলাইৰ আগতে আপোনালোকে যদি এলিজিবল হয় পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু সবিশেষ চাবলৈ মই এই ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ভালদৰে এডভাৰটাইজমেণ্টটো পঢ়ি চাব পাৰিব। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।